সঁচা কথাটো ক'বলৈ গ'লে বিজেপি দলটো হৈছে চোৰৰ দল। তেওঁলোকে চুৰ নকৰাকে আচলতে ২৬ৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে। আৰু এই চুৰ দলটোৰ যিটো চুৰি কাৰ্য, সেই চুৰি কাৰ্যটোৰ কামাণ্ডাৰটো হৈছে আপোনাৰ অশোক সিংঘাল বেপাৰী। এই হাৰিয়ানাৰ পৰা যে মানুহজন আহি অসমত যে আপোনাৰ বৰ্তমান সময়ত মেইন মন্ত্ৰী যে হৈ গ'ল, এই মন্ত্ৰীজনে এতিয়া কি কৰিছে যে হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ সেই ৰাজ্যসমূহৰ পৰা অহা এই ভ্ৰাম্যমান ভোটাৰবিলাকৰ নাম অসমৰ সমষ্টিয়ে সমষ্টিয়ে তেওঁ সোমোৱাই দিবৰ কাৰণে এতিয়া এই এছআৰৰ নামত ভোট কাৰ্যটোৰ গোটেই মনিটৰিংটো তেওঁ কৰি আছে। চুৰৰ চৰ্দাৰটো মানে অশোক সিংঘাল, সেই কথাটো আপোনালোকে বুজি লওক। এতিয়া অসমৰ ৰাইজে আমাৰ মন পচন্দৰ প্ৰাৰ্থী আমি জয়ী কৰাব নোৱাৰিম। এই উত্তৰ প্ৰদেশ, বিহাৰ, আজি আপোনাৰ হাৰিয়ানাৰ পৰা অহা যিবিলাক ভ্ৰাম্যমান ভোটাৰ, যিবিলাক আচলতে বিহাৰী, যিবিলাক মাৰোৱাৰী, যিবিলাক অচিনাকি মানুহ, তেওঁলোকে এতিয়া সমষ্টিয়ে সমষ্টিয়ে তেওঁলোকৰ নাম ভৰাব আৰু তাৰ পাছত তেওঁলোকে আমি যিগৰাকী প্ৰাৰ্থীক ভোট দি জিকাম সেইগৰাকীক আমি জিকাব নোৱাৰোঁ, তেওঁলোকেহে জিকাব তেওঁলোকৰ প্ৰয়োজনৰ মানে কি ভালপোৱা প্ৰাৰ্থীজনক। গতিকে এইটো কেনেকুৱা ধৰণৰ ভয়ংকৰ দিন আহিছে অসমত আপোনালোকে বিবেচনা কৰক। এতিয়া অসমৰ ৰাইজক আচলতে বিজেপি চৰকাৰে, বিজেপি দলটোৱে বৰ্তমান সময়ত আচলতে বিশ্বাসত ল'ব পৰা নাই আৰু তেওঁলোক কনফাৰ্ম হৈছে আৰু কনফিউজ হৈ আছে। বিজেপি দলটো বৰ্তমান সময়ত কনফিউজ হৈ আছে। তেওঁলোকে ২৬ৰ নিৰ্বাচনত যে নিজিকে সেই কথাটো তেওঁলোকে আচলতে গমেই পাইছে। সেইকাৰণে তেওঁলোকৰ উদ্দেশ্যটো এতিয়া হৈছে চুৰি কৰা। চুৰি কৰি তেওঁলোকে ইলেকশ্যনত জিকিব লাগিব। সেইকাৰণে এতিয়া আপোনালোকে দেখিলেই নহয়, কালি বকু ছয়গাঁৱৰ ঘটনাটো পোহৰলৈ আহিছে। বকু ছয়গাঁৱত আপোনাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে নিৰ্বাচন আয়োগৰ কম্পিউটাৰ অন কৰি তাত আপোনাৰ বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰিলে। তাৰ পাছত আপোনাৰ সেই অচিনাকি মানুহৰ বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা অহা মানুহ বা যিবিলাক আচলতে আপোনাৰ এই বহিৰাগত যিবিলাক মানুহ তেওঁলোকৰ নাম সংযোজন কৰি দিছে। এইটো সমষ্টিয়ে সমষ্টিয়ে চলি আছে গোটেই অসমত। গতিকে কেনেকুৱা ঘটনা বৰ্তমান সময়ত বিজেপি আমদানি কৰিছে আপোনালোকে নিজে এবাৰ ভাবি চাওক। মানে বিহাৰ, উত্তৰ প্ৰদেশৰ সেই দিনবিলাক অসমলৈ আনিব খুজিছে। SIRৰ নামত যেনেকে বিহাৰ, উত্তৰ প্ৰদেশত ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি আপোনাৰ এই বিজেপি চৰকাৰ শাসনলৈ আহিলে, সেই একে প্ৰেক্টিচ আজি অসমত কৰিবৰ কাৰণে অশোক সিংঘালে আৰম্ভ কৰিছে। সেইটো তেওঁলোকৰ সিদ্ধান্ত হৈ গৈছে। আপোনালোকে এটা কথা নিশ্চয় শুনিছিলে মাজতে যে দিলীপ শইকীয়াই মানে জুম মিটিঙত এটা কথা তেওঁ কৈ দিছে যে এই যিবিলাক বিজেপি বিৰোধী ভোটাৰ ১০,০০০কে কৰ্তন কৰিব লাগে আৰু বিজেপিৰ সমৰ্থনত যিবিলাকে ভোট দিব সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। সেইকাৰণে তেওঁলোকে জুম মিটিঙত সেই মিটিঙত যে কথাটো যে ওলাইছিলে সেইটো ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে সেই কামবিলাক আৰম্ভ হৈছে। আৰু নিৰ্বাচন আয়োগটো কি হৈ আছে আচলতে? নিৰ্বাচন আয়োগটো স্বতন্ত্ৰ অনুষ্ঠান হয় নে নহয়? নিৰ্বাচন আয়োগৰ ভূমিকা আজিৰ দিনটোত কি? আপোনালোকে যদি চাই, নিৰ্বাচন আয়োগ এতিয়া আচলতে বিজেপিৰ হাতৰ পুতলাত চলি আছে, হাতৰ পুতলাৰ নিচিনা। তেওঁলোকে বিজেপিক পুনৰ ২৬ত মানে জয়ী কৰাবৰ কাৰণে ঠিকা লৈছে নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে আমাৰ মনত। তেওঁলোকে যদি ঠিকাই লোৱা নাই তেনেহ'লে কেনেকে আচলতে এই আয়ুক্তৰ কাৰ্যালয়বিলাকত নিৰ্বাচন আয়োগৰ কম্পিউটাৰ খুলি কেনেকে আচলতে বিজেপি নেতা কৰ্মীয়ে তাত নাম কৰ্তন, নাম সংযোজন কৰিব পাৰে? ফৰ্ম 7ত আপোনাৰ তেওঁলোকে কেনেকে লগ ইন কৰি নাম কৰ্তন আৰু নাম আপোনাৰ সোমোৱাব পাৰে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। মানে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থকা দৰকাৰ। যদি স্বতন্ত্ৰ নহয় তাৰ বিৰুদ্ধে প্ৰতিবাদটো হ'ব। আজিৰ দিনটোৰ পৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু আমাৰ স্পষ্ট কথা, সমষ্টিয়ে সমষ্টিয়ে আমি প্ৰতিবাদ কৰিম। আমি কোনো কাৰণতে গণতান্ত্ৰিক ব্যৱস্থাক তছনছ কৰিবৰ কাৰণে বিজেপিক অনুমতি দিব নোৱাৰো। এনেকৈ মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি আজি আমি অসমৰ ৰাইজে আমি ভালপোৱা প্ৰতিনিধি নিৰ্বাচন কৰিব নোৱাৰিম। আজি আপোনাৰ বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ আহি অসমৰ প্ৰতিনিধি নিৰ্বাচন কৰিব। আজি অসমৰ মুখ্যমন্ত্ৰী আজি অচিনাকি মানুহে পাতিব। আজি বিধায়কবিলাক আজি অসমৰ ৰাইজে যিবিলাকক বিচাৰিব তেওঁলোকে হ'ব নোৱাৰিব। বেলেগ মানুহে আহি আচলতে তেওঁলোকৰ পচন্দৰ বিধায়ক ইয়াত আপোনাৰ পাতিবলৈ আহিব। সেই কথাটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো। আমাৰ স্পষ্ট কথা, ইয়াত চুৰি কাৰ্য কৰি অসমত তেওঁলোকে গাদী দখলৰ যিটো স্বপ্ন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেইটো কেতিয়াও সফল কৰিব নিদিওঁ। সেই কথাটো স্পষ্ট। কোনো কাৰণতে এনেকৈ আচলতে বিজেপি বিৰোধী ভোট কৰ্তন আৰু আপোনাৰ বিজেপিৰ সমৰ্থনত যিবিলাক মানুহৰ নাম সংযোজন কৰিব বিচৰা হৈছে, যিবিলাক অস্থায়ী মানুহ, যিবিলাক মোবাইল ভোটাৰ,
যিবিলাক বিহাৰী মাৰোৱাৰী যিবিলাক বাহিৰৰ পৰা আহি সেই আপোনাৰ নিজৰ নিজৰ ৰাজ্যতো তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰিব, অসমতো ভোটাধিকাৰ প্ৰদান কৰিব। সেই ঘটনা আমি অসমত হ'বলৈ নিদিওঁ। বিহাৰত যি হৈ গ'ল অসমত সেইবিলাক প্ৰেক্টিচ কেতিয়াও নকৰিব। আৰু অশোক সিংহালক সাৱধান কৰি দিছোঁ, আপুনি অসমৰ মালিক হ'বলৈ নাহিব, সেই কথাটো স্পষ্ট। অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ৰাইজে আপোনাক অনুমতি দিয়া নাই। আমি অসমৰ ৰাইজে যাক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব লাগে আমি জানো, তাক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিম। আপুনি ইয়াত আপোনাৰ নিজৰ মানুহ আনি ইয়াত অসমীয়া মানুহৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে যি ধৰণৰ চেষ্টা চলাইছে সেইটো কেতিয়াও সফল হ'বলৈ দিয়া নহয়, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ।